সাংসদ গৌৰৱ গগৈৰ পত্নীক লৈ গৰম ৰাজ্যৰ ৰাজনীতি কিয় ভাৰতীয় নাগৰিকত্ব লোৱাত অনিহা এলিজাবেথৰ ভাৰত বিৰোধী শক্তিৰে সম্পৰ্ক আছে নেকি এলিজাবেথৰ সমূহ সমৰত গৌৰৱ গগৈ বনাম মুখ্যমন্ত্ৰী হঠাতে ৰাজ্যৰ ৰাজনীতিৰ বাবে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ উঠিল সাংসদ গৌৰৱ গগৈৰ পত্নী এলিজাবেথ কলবৰ্ণ প্ৰথমে এই বিতৰ্ক আৰম্ভ হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত দিয়া পোষ্টক কেন্দ্ৰ কৰি ছিংগাপুৰৰ ৰাষ্ট্ৰীয় নীতিৰ তুলনা কৰিবলৈ গৈ মুখ্যমন্ত্ৰীয়ে আক্ষেপ কৰিলে যে ছিংগাপুৰৰ বিদেশী বোৱাৰীয়ে 6 মাহৰ ভিতৰত ল'ব লাগে নাগৰিকত্ব কিন্তু ভাৰতত 12 বছৰ অতিক্ৰম কৰাৰ পিছতো গ্ৰহণ নকৰে নাগৰিকত্ব সন্দেহ নাই যে সামাজিক মাধ্যমত এই পোষ্টৰ যোগেদি মুখ্যমন্ত্ৰীৰ টাৰ্গেট সাংসদ গৌৰৱ গগৈ পত্নী এলিজাবেথ কলবৰ্ণ কিয়নো 12 বছৰ হ'ল গৌৰৱ এলিজাবেথৰ বিয়াৰ অভিযোগৰ পিছতেই সাংসদ গৌৰৱ গগৈও তাৎক্ষণিক প্ৰত্যুত্তৰ দিলে মুখ্যমন্ত্ৰীৰ অভিযোগ গগৈয়ে কিদৰে খণ্ডন কৰিলে শুনক মুখ্যমন্ত্ৰী অলপ শংকিত হৈছে নেকি আজি কিবা মৰ্নিঙত টুইট কৰিছে এইবোৰ সব কথা সাধাৰণতে নিৰ্বাচনৰ ওচৰত ওলায় মই যোৱা যোৰহাট লোকসভা নিৰ্বাচনত যেতিয়া মোৰ মাত্ৰ 1 মাহ আছিল তেতিয়া বিভিন্ন কথাবোৰ ওলায় যে বিদেশৰ ছোৱালী কিয় বিয়া কৰিলে অসমৰ ছোৱালী নাপালে নেকি এই নিৰ্বাচনৰ ওচৰত এইখিনি কথা ওলায় আৰু এইবোৰ সব আৰু মছলা কথাবোৰ ওলায় আৰু কিন্তু এবাৰ দেখিছো নিৰ্বাচন আহাই নাই 1 বছৰ আছে এতিয়া প্ৰায় বিজেপি এই ধৰণৰ কথাবোৰ আৰম্ভ কৰিছে কিবা এটা ইংগিত তেওঁলোকে মানে ৰাইজৰ যে তেওঁলোকৰ প্ৰতি মোহভংগ হৈছে এই ভয় লৈ আজি তেওঁলোকে এইবোৰ ধৰণৰ কথা যুক্তিহীন কথাবোৰ ক'বলৈ আৰম্ভ কৰিছে এবাৰ পুনৰ সাংসদ গগৈক উভতি ধৰিলে মুখ্যমন্ত্ৰীয়ে টুইটযোগে মুখ্যমন্ত্ৰীৰ প্ৰত্যাহ্বান কিছুমান প্ৰশ্নৰ উত্তৰ দিব লাগিব আইএছআইৰ সৈতে সম্পৰ্ক ভাৰতীয় যুৱক যুৱতীক মৌলবাদৰ বাবে পাকিস্তান দূতাবাসলৈ লৈ যোৱা আমেৰিকাৰ বিনিয়োগকাৰী জৰ্জ চৰ্চকে ধৰি বিদেশী শক্তিৰ পৰা ধন লোৱা অভিযোগৰ উত্তৰ দিব লাগিব মূল বিষয়ৰ পৰা মনোযোগ আঁতৰাই আনিব নোৱাৰিব বুলি সাংসদ গৌৰৱ গগৈক হেঁচা প্ৰয়োগ কৰিলে মুখ্যমন্ত্ৰীৰ এই অভিযোগৰ উৎস আৰএছএছ মুখপত্ৰ অৰ্গেনাইজাৰত প্ৰকাশিত কিছু বিস্ফোৰক তথ্য মুখপত্ৰখনত সাংসদ পত্নী এলিজাবেথৰ বিৰুদ্ধে উত্থাপন কৰা হৈছে কেইবাটাও বিস্ফোৰক অভিযোগ 1 পাকিস্তানী সংস্থাৰে সম্পৰ্ক আছে এলিজাবেথৰ অভিযোগ 2 আমেৰিকান বিনিয়োগকাৰী জৰ্জ চৰ্চৰ ধনেৰে কাম চলায় এলিজাবেথে অভিযোগ 3 মাৰ্কিন সংস্থাৰ পৰা ধন লৈ আহিছে গৌৰৱ গগৈৰ পত্নীয়ে ভাৰতক অস্থিৰ কৰাৰ বাবে মৌলবাদী সজাইছে ভাৰতীয় যুৱক যুৱতীক আনকি মুখ্যমন্ত্ৰীৰ পিছত ৰাজ্যিক বিজেপিয়েও এই প্ৰশ্নৰ উত্তৰ বিচাৰি প্ৰত্যাহ্বান জনায় সাংসদ গগৈক কংগ্ৰেছৰ বহু নেতা আৰু পৰিয়াল দেশ বিৰোধী বহু এনেকুৱা সংগঠনৰ ব্যক্তিৰ লগত তেওঁলোকৰ মানে সংযোগ থকা বুলি বিভিন্ন সময়ত বিভিন্ন মানে তথ্য প্ৰকাশ হৈছে আৰু গৌৰৱ গগৈ ডাঙৰীয়াৰ সহধৰ্মিনীৰ ক্ষেত্ৰতো যি তথ্য আপোনালোকৰ মাধ্যমত সংবাদ মাধ্যম বা সামাজিক মাধ্যমত আমি পাইছোঁ গতিকে মই ভাবোঁ গৌৰৱ গগৈ ডাঙৰীয়াই এই বিষয়ত এটা স্পষ্টীকৰণ দিব লাগে হা ইয়া না যদি জড়িত আছে কেনেকৈ জড়িত আছে যদি জড়িত নাই নাটো ক'লে হ'ল আমি ভাবোঁ চৰকাৰেও এই বিষয়টো গুৰুত্ব সহকাৰে ল'ব লাগে কাৰণ এই যিহেতু গোটেই সামাজিক মাধ্যমটোত এই বিষয়টোৱে এটা ট্ৰেণ্ড হোৱা বুলি যাক কয় ট্ৰেণ্ড হৈছে গতিকে এনেধৰণৰ ঘটনাটো দেশৰ সুৰক্ষা আৰু দেশৰ একতা অখণ্ডতাৰ প্ৰতি অত্যন্ত ভাবুকিস্বৰূপ পিছে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমতো এই লৈ ধুমুহাৰ সৃষ্টি হোৱাৰ পিছত এইবাৰো এই অভিযোগক গুৰুত্ব নিদি তুলুঙা উত্তৰ দিয়ে যোৰহাটৰ সাংসদগৰাকীয়ে যদি মোৰ পত্নী পাকিস্তানৰ এজেণ্ট তো মই ইণ্ডিয়াৰ এজেণ্ট যদি তেওঁ আইএছআই তো মই ৰ এজেণ্ট এইটো ধৰণৰ কথাখিনি চবে বুজি পাইছে দেখি ইয়াৰ ৰাজনীতি ইয়াত সোমাই আছে মই ভাবোঁ যে পৰৱৰ্তী দিনত অসমৰ জনসাধাৰণে এই ধৰণৰ কথা লৈ এটা উচিত উত্তৰ আহা বিধানসভা নিৰ্বাচন এই বিতৰ্কৰ মাজতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ পত্নীৰ প্ৰসংগ টানিলে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই
বিদেশী মন্ত্ৰী জয়শংকৰৰ পত্নীও বিদেশী। মুখ্যমন্ত্ৰীয়ে ঠিক প্ৰশ্ন উত্থাপন কৰিছে কিজানি, কিন্তু ঘটনাটো হ'ল যিটো IFS বিষয়াৰ কথা ক'লে, মই যিটো কথা কৈছোঁ জয়শংকৰ ডাঙৰীয়াৰ পত্নীও বোধ কৰোঁ বিদেশী নাগৰিক, তেখেতেও বহুদিনলৈকে চাৰেণ্ডাৰ কৰা নাছিল, 6 মাহৰ কথা বাদেই দিয়ক, 6 বছৰমানলৈকে কিজানি। পিছে কোন সঁচা কোন মিছা? সঁচাকৈ গৌৰৱ গগৈৰ পত্নী এলিজাবেথৰ সম্পৰ্ক আছে নেকি ISIৰে? অৰ্গেনাইজাৰত প্ৰকাশ পোৱা অনুসৰি ভাৰতীয় যুৱক যুৱতীক মৌলবাদী সজাইছে নেকি এলিজাবেথে? অসমৰ বোৱাৰী হৈও ভাৰতীয় নাগৰিকত্ব গ্ৰহণ নকৰাৰ আঁৰত আছে নেকি বিশেষ এজেণ্ডা? নে কংগ্ৰেছক হলঠেকত পেলাবলৈ বিজেপিয়ে ৰাজনৈতিক কৌশল গ্ৰহণ কৰিছে? সকলো স্পষ্ট হ'ব অনাগত সময়ত। ব্যুৰ' ৰিপৰ্ট, প্ৰাগ নিউজ।